কবিতাৰ শিৰোনাম দেউতা, কবি শ্ৰীমন্ত দত্ত, আবৃত্তিকাৰ নয়ন নিৰ্বাণ বৰুৱা। দেউতা, ব্যস্ত ৰাজপথত নতুবা ভিৰৰ মাজত তই মোক আঙুলিত ধৰি আগুৱাই নিছিলি দেউতা। কি জানিবা বিঘিনি ঘটে, বজাৰত দোকানত ওলমাই থোৱা চোলাবোৰ তই লিৰিকি বিদাৰি চাইছিলি, কোন সাজে খুৱাব মোক। পথাৰৰ বোকা আৰু তোৰ দেহৰ ঘামৰ গোন্ধ, এতিয়া যেন মোৰ বাবে এয়া আৰৱৰ সুগন্ধি। গৰুৰ নেজত ধৰি মই মাটি মৈয়াইছিলোঁ, তই গৰুহাল লাহে লাহে খেদিছিলি, কি জানিবা বিঘিনি ঘটে। তই পথাৰৰ সোণগুটি ঘৰলৈ কঢ়িয়াইছিলি, মই মোৰ অকণমানি দুহাত আগুৱাই দিছিলোঁ। দেউতা, ডাঙৰি ভাৰ মোক দে, তই নিদিছিলি। তুলি দিছিলি মোৰ কান্ধত এটা জেওৰা খুটিৰ দুমূৰত দুটি ধানৰ মুঠি, কি জানিবা বিঘিনি ঘটে। আজিও মনত আছে দেউতা, তই কিনি দিয়া কুঁহিপাতখন মই যে নতুন কিতাপৰ গোন্ধটো প্ৰাণ ভৰি পাণ কৰিছিলোঁ। এমুকুৰা হাঁহিলৈ তই আঁতৰৰ পৰাই মোলৈ চাই আছিলি। তোৰ চাইকেলৰ ফ্ৰেমৰ গাৰত বহি মোৰ পাঠশালাৰ প্ৰথম দিন, এপাচি বুট, নাৰিকল, বলেৰে নোৱাৰা এথোক জাহাজী কল লৈ তই মোৰ সতে বাট বুলিছিলি পাঠশালাত নাম লগোৱা উৎসৱলৈ বুলি। এয়া যে সকলো অতীত হৈ গ'ল দেউতা, তোৰ আজিৰ এই চুমাটোৱেই হয়তো মোৰ শেষ চুমা। শয্যাতীত তোৰ কপা ওঠৰ নিস্তেজ চুমাটোৱে মোৰ বুকুত খেলে বিন্ধা দি পিন্ধিছে। চাওঁ দেউতা, হাত দুখন আগুৱাই দে, পাৰ যদি অকণমান সাবুতি ল। তোৰ বুকুতেই আকৌ বিচাৰোঁ অতীত সামৰি লোৱা মোৰ সোণালী শৈশৱ। দেউতা, আকৌ এবাৰ মোক সাবতি ধৰ, আকৌ এবাৰ।